Hello everyone, সকলোকে চেনেলটোলৈ স্বাগতম জনাইছো। যোৱাকালি 19 ছেপ্টেম্বৰ 2025 বৰ্ষৰ আৰু সেইটো বিশেষ দিনতে আমাৰ মাজৰ পৰা আমাৰ অতিকৈ জনপ্ৰিয়, অতিকৈ মৰমৰ, অতিকৈ বুকুৰ আপন হিয়াৰ আমঠু যেন জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে হেৰাই গ'ল, যিটোৰ কাৰণে আমি গোটেই ভাৰতবাসী তথা অসমবাসী ৰাইজ এতিয়া দুখত ম্ৰিয়মান হৈ আছো। তেখেতৰ মৃত্যু যাতে সুখৰ হৈছে তাকে কামনা কৰিছো। তেখেতে যাতে সন্তুষ্টিৰে মৃত্যুবৰণ কৰিব পাৰিছে সেইটোৱে আৰু আমাৰ শেষ কামনা। এতিয়া যিহেতু তেখেত গ'লে আৰু তেখেতক আৰু উপায় নাই পাবৰ কাৰণে পুনৰাই, কিন্তু তেখেত যিখিনি কাম কৰি থৈ গ'ল, যিখিনি অৱদান দি থৈ গ'ল, সেইটোহে মানে কেতিয়াবা ক'বলৈ গ'লেতো বহুত ভাল। তেখেতৰ কাম কাজ মানে যিটো বস্তু মৰম ভাল পোৱা, যিটো বস্তু আমি গানেৰে তেখেতৰ গানেৰে বিচাৰি পাওঁ, চবখিনি বস্তু এইখিনি বস্তু চিৰদিনৰ কাৰণে থৈ গ'ল আমাৰ মাজত, আমাৰ অসমবাসী ভাৰতবাসীৰ মাজত। কিন্তু তেখেত মানুহজন যে নাই আৰু সেইটোৰ কাৰণে কেতিয়াবা বেয়াকে দুখ লাগিব। আপোনালোককো লাগিছে, মোৰো লাগিছে। আৰু কেতিয়াবা মনত পৰিব যেনেকৈ লতা মংগেশকাৰ হওক, ভূপেন হাজৰিকা হওক, তেখেতসকল গুচি গ'ল। এতিয়া কি ক'ম আৰু, মানুহতো মৰিবই লাগিব, আপোনালোকেও মৰিব, ময়ো মৰিম। যদি পাৰা হ'লোহেঁতেন তেতিয়াহ'লেতো অমৰ কৰি ৰাখিব পাৰিলে ভালে আছিলে কিজানিবা। অমৰ হোৱাৰ যিটো চিন্তা সেইটো ভালেই হয়নে নহয়? মানে বস্তুটো হ'ল এনেকুৱা, অমৰ হোৱাটো সেইটো প্ৰকৃতিৰ ফালৰ পৰা অলপ মানে নিন্দনীয় বিষয়। মানে প্ৰকৃতিয়ে মানে নেচাৰে একচেপ্ট নকৰে, কাৰণ যাৰ লাইফ আছে তাৰ ডেথো আছে, ঠিক তেনেকৈ। কিন্তু এটা কথা সঁচা, মানুহ মানে জীয়ালো বুলি কেনে ইমান সোনকালে মৰি যাব ঠিক তেনেকুৱা নহয়। জীয়াই কেনে মানুহজন সন্তুষ্টিৰে মৰিব পোৱাটো মানে বহুত বেছি ভাল কথা। আৰু এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া তেখেত অকালতে মৃত্যুবৰণ কৰিলে, সেইটো কথা সঁচা। তেখেতৰ বয়স 53 ইয়াৰ্ছ। আৰু সেইটোৱে দুখ লাগে যে তেখেতে কিয় বা এইটো মদৰ নিচিনা নিচাটো, এই মানে ড্ৰাগছতকৈ বেয়া, মোৰ মতে ড্ৰাগছতকৈ বেয়া। কাৰণ ড্ৰাগছ খাই কিমানজনে মৰে, কিন্তু মদ খাইতো তাতকৈ বেছি মৰি আছে। আপোনালোকে কিমান দূৰ বস্তুটো অনুধাৱন কৰে জানে সেইটো নাজানো, কিন্তু আমাৰ এই গাঁওখনত, আমাৰ ওচৰ পাজৰ হওক, যিমানে যি নহওক, আপোনালোকে চাৰিওফালে দেখি আছে মদ খাই মানুহে কিমান বেমাৰ আজাৰ হৈ মৰে অকালতে। এতিয়া কিমান মানুহ, মাইকী বিধৱা, কিমান ল'ৰা ছোৱালী এতিয়া মাক দেউতাকহীন হৈ গ'ল। সেইবিলাক আমি বুজি পাওঁ, আপোনালোকে বুজি পায় নাপায় নাজানো, কিছুমান মানুহ বুজি নাপায় যিহেতু। আৰু যদি তেখেতসকলে বুজি পায়, একচুৱেলি বুজি নাপায়, আপোনালোকৰ মানে বহুতেই বুজি নাপায়। সেইকাৰণে 99% মানুহে মদ খায়। এতিয়া তাকে ক'বলৈ গ'লে মই বেয়া হ'ব লাগিব, কিন্তু উপায়ো নাই। এতিয়া আমাৰ নিজৰ ঘৰৰে কথা কওঁ, আমাৰ মাকে মদ বনায়, যিটো লোকেল মদ সেইটো বনায়, আৰু আমাৰ ঘৰৰ গোটেই মানুহে মদ খায়। আৰু সেনেকৈ অলপ আগতে কোৱা নিচিনাকৈ এই মদৰ নিচাত পৰি পৰি কিমান ঘৰ অঘৰ হৈ ৰ'ল, মানে কিমান মানুহৰ সপোন বেয়া হৈ গ'ল। এতিয়া মোৰ কথাই, মই নিজেও ভুক্তভোগী। সেইকাৰণে মই এতিয়ালৈকে মদ কেতিয়াও গ্ৰহণ কৰা নাই আৰু কেতিয়াও নকৰোঁ। নাজানো ভৱিষ্যতে কি হয়, কিন্তু মই ভাবিছোঁ মদ মই কেতিয়াও নাখাওঁ, কাৰণ মদ বস্তুটো ডেঞ্জাৰাছ বস্তু হয়। এতিয়া মই মদৰ প্ৰসংগটো এইকাৰণে আনিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মৃত্যুবৰণ, অকাল বিয়োগ, সেইটো তাৰ এটা চৰম কাৰণ হৈছে মদ। ইয়াৰ বেলেগ মানে কিবা বেলেগ থাকিব পাৰে, বিষয়বস্তু কাৰক বেলেগ থাকিব পাৰে তেখেতৰ মৃত্যুৰ কাৰণ, কিন্তু মদটো হৈছে মানে আপোনালোকে অগ্ৰাহ্য কৰিব নোৱাৰে। মদটো এটা কাৰণত আহি পৰে। আৰু এনেকৈ এইবিলাক কথা মানুহে নামানে একচুৱেলি। যিটো মানুহকতো জানেই, মানুহে বেলেগৰ হেৰিতহে হেৰি কৰে, মানুহ মানে ৰিয়েলিষ্টিক চিন্তা চৰ্চা মানুহে নকৰে। সেইকাৰণে এই
মানুহৰ চিন্তা চৰ্চাৰ মানে যিটো দিশ সেইটো বহুত বেছি পিছপৰা আমাৰ অসমবাসী হওক ভাৰতবাসী হওক ৰিয়েলিষ্টিকভাৱে চিন্তা নকৰে মানুহৰ চিন্তা ক'ত যাব এই ভগৱানৰ ওপৰত যাব এই বিশ্বাসৰ মানে অন্ধবিশ্বাসৰ ওপৰত যাব ঠিক তেনেকুৱা এতিয়া আপোনালোকে যাৰ কাৰণে কান্দি আছে যিজন মানুহৰ বিয়োগত গোটেই অসমবাসী ভাৰতবাসী এতিয়া ভাৰতবাসী হয় ভাৰতবাসীৰ মানুহ তেখেতক চিনি পায় তেখেতৰ বহুত অৱদান আছে বলিউডত পুৰস্কাৰ পাইছে তেখেতে ওকে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো কাৰণ তেখেত মানুহজন অন্ধবিশ্বাসী নাছিলে তেখেত ভগৱান বিশ্বাস নকৰিছিলে ই আত্মা পৰমাত্মা এইবিলাক বিশ্বাস নকৰিছিলে যদিও গানত কিছুমান ভগৱানৰ গান গাইছিলে ভগৱানৰ নাম কীৰ্তন কৰিছিলে বা কিবা কিবি অন্ধবিশ্বাসৰ মানে বহুত ধৰণৰ কিবা কৰিছিলে কিন্তু সেইটো আৰু কি ইউনিভাৰ্চেল ক্ষেত্ৰত কৰিব লাগিব যিটো বস্তু মানুহে বেছি সাপ্লাই হয় বেছি সেল হয় সেইটো বস্তু বিক্ৰী কৰিব লাগিব মানে ঠিক তেনেকুৱা মানে যদিওবা বেয়া তথাপিও কেতিয়াবা কৰিব লগাত পৰি যায় সদায়তো আৰু মানুহে জ্ঞান বিলাই নুফুৰে এতিয়া তেখেততো ক'ত কৈছিলে খোলা মুখ খুলিতো কোৱা নাছিলে কেতিয়াও যে আপোনালোকে ভগৱান বিশ্বাস নকৰিব কিবা নকৰিব অন্ধবিশ্বাস বিশ্বাস নকৰিব ঠিক তেনেকুৱা মানে কথাবিলাক সব ক্ষেত্ৰতো কিছুমান অলপ চলপ কিবা কিবি থাকি যায় আৰু কোনো বস্তু পাৰফেক্ট নহয় আৰু এটা কথা আপোনালোকক কওঁ যেতিয়া আপোনাৰ সময় এনেকৈ আগবাঢ়ি যাব গৈ থাকিব তেতিয়া আপোনালোকৰ মানে এই সমাজৰ পৰা এই ভাৰত হওক এই পৃথিৱী হওক তাৰ পৰা এই ধৰ্মৰ যিটো গৰামী অন্ধবিশ্বাস এইবিলাক সম্পূৰ্ণ আঁতৰি যাব এতিয়া চাওক এই সৰুক আমি যেতিয়া আছিলোঁ ন তেতিয়া বহুত আগতে নৰবলিৰ প্ৰথা আছিলে মানুহক বলি দিছিলে তাৰপিছত আছিল সতীদাহ প্ৰথা ঠিক তেনেকৈ সতীদাহ প্ৰথা এতিয়া নাইকিয়া হৈ গ'ল লাহে লাহে এতিয়া এই লাহে লাহে কিবা কয় বাল্য বিবাহ কিবা কিবি সেইবিলাকো নোহোৱা হৈ গ'ল ঠিক তেনেকৈ এই যে আৰু বহুত কিবা কিবি চিন্তাৰ চৰ্চা আগতে বোলে মানুহবিলাক বহুত বেছি ভূত প্ৰেত পাহন ধাহন দেখিছিলে কিবা দেখিছিলে সেইবিলাক বস্তু আজিকালি কম শুনা যায় আজিকালিতো শুনা নাপাওঁ যে পাহন পাইছে কিবা পাইছে শুনা পোৱা যায় কিছুমানে মদাহীবিলাকৰ মুখত কিছুমান অন্ধবিশ্বাস মানে হয় এতিয়াও আপোনালোকে অন্ধবিশ্বাসী মানুহ পাব এতিয়া মোৰ হেড অফ দ্য প্ৰফেচাৰ হওক কিবা হওক এতিয়া APS UPS ক্লিয়াৰ কৰা ষ্টুডেণ্ট হওক সিহঁতো অন্ধবিশ্বাসী হয় সিহঁতো অন্ধবিশ্বাসী এতিয়া অন্ধবিশ্বাস বোলা বস্তুটো মানে ভাৰতৰ সংবিধানৰ পৰাই কেতিয়াও আপোনালোকে আঁতৰাব নোৱাৰিব সংবিধানতে অন্ধবিশ্বাস একচেপ্ট কৰা আছে যদিও বা সিহঁতে আনটাচেবিলিটি কোনোপধ্যে একচেপ্ট নকৰে কিন্তু অন্ধবিশ্বাস কেনেকৈ জড়িত হৈ আছে সংবিধানৰ লগত সংবিধানে কেনেকৈ আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যক অন্ধবিশ্বাসত হেৰি কৰি পেলাইছে সেইটো মই এটা কথা কওঁ তাৰমানে যে আছে মানে ধৰ্মক বোলে প্ৰশ্ৰয় দিব লাগে মানে আমি যিটো সেকুলাৰ কাণ্ট্ৰি না সেকুলাৰ কাণ্ট্ৰি মানে হ'ল আমি ধৰ্মটো নিজৰ ইচ্ছা অনুসাৰে আমি পূজা পাতল এইবিলাক কৰিব পাৰোঁ বা হেৰি কৰিব পাৰোঁ কিন্তু আমি ধৰ্মক নিন্দা কৰিব নোৱাৰোঁ ঠিক তেনেকৈ যিটো কথা এনেকৈ মানে কোনেও কাৰো ধৰ্মক নিন্দা কৰিব নালাগে ঠিক তেনেকুৱা কিন্তু কথাটো হ'ল মানে সেয়া আৰু ন যিটো আমি মেইন কথা এটা কওঁ আমি যিহেতু অন্ধবিশ্বাস শব্দ আছে অন্ধবিশ্বাসক আমি কাগজে পত্ৰে লেখক বহুত দামী লেখক আছে সিহঁতে মানে অন্ধবিশ্বাসটো আপোনালোকে মানি নচলিব ঠিক তেনেকুৱা ডাইনী হত্যা কিবা হত্যাৰ কথা ডাইনী বিশ্বাস ভূত প্ৰেত সেইবিলাক অন্ধবিশ্বাসত নপৰে অন্ধবিশ্বাসতে পৰে কিন্তু কথা হ'ল অন্ধবিশ্বাসত নপৰা বস্তুটো হ'ল এই ভগৱান বিশ্বাসটো অন্ধবিশ্বাসত নপৰে ৰাম হওক শিৱ হওক কিবা হওক সেইবিলাকক পূজা কৰিব লাগে যিটো আপোনালোকে মানে প্ৰধানমন্ত্ৰী হওক কিবা হওক মুখ্যমন্ত্ৰী হওক সিহঁতেও সেইবিলাকহে মানে সেইবিলাকক লৈহে মানে দেশখনৰ হেৰি কৰে কিবা কয় ৰুলিং যিটো চিষ্টেম ৰুলিং মানে হেৰিটো সেইবিলাকক লৈয়ে দেশ চলাই আছে এইবিলাক আৰু কি ক'ম আমাৰ যিটো এডুকেশ্যন চিষ্টেম হওক বা ৰুলিং চিষ্টেম হওক এইবিলাকে আমাক সম্পূৰ্ণৰূপে মুক্ত চিন্তাৰ ক্ষেত্ৰত কেতিয়াও আগবাঢ়িবলৈ সুবিধা কৰি নিদিয়ে আমি যেনেকৈ আছোঁ সেনেকৈ থাক বা আমি মূৰ্খ হৈ আছোঁ আৰু মূৰ্খ হোৱাটো সিহঁতে বিচাৰে কাৰণ সিহঁতেতো প্ৰত্যেকটো কথাতে মিছা কথাই কয় যিটো কথাৰে আপোনাক মানে প্ৰপাগেণ্ডা সৃষ্টি কৰি আপোনালোকৰ মাজত ডিষ্ট্ৰেকশ্যন আনি দিয়ে সেইটোৱেতো ন
তেনেকৈ চলি আছে আপোনালোকৰ বেছিভাগ মানুহে এই কংগ্ৰেছ বিজেপি কৰি কাজিয়া কৰি ইয়ে ইয়াক কাউণ্টাৰ কৰিব সিয়ে কাউণ্টাৰ কৰিব সেনেকৈ কিন্তু সেইটো মানে ভাল নহয় আৰু এটা কথাও জনাই যায় আপোনালোকে জানে যিটো ৰাজনীতিৰ বিষয়টো মানে কূটনীতিৰ বিষয় বুলি কোৱা হয় কম্পিটিশ্যন আৰু যিটো ডেমক্ৰেচিৰ কথা আহি পৰে আমাৰ যিহেতু ইণ্ডিয়াটো ডেমক্ৰেটিক ৰিপাব্লিক হয় ডেমক্ৰেচি থকাৰ কাৰণেই এইবিলাক বস্তু বেছিকৈ চলি আছে ডেমক্ৰেচিত কিমানজন মানুহ জ্ঞানী থাকে বুলি ভাবে এডুকেটেড থাকে বুলি ভাবে এটা কথা এডুকেটেড বুলি ক'লে যে তেখেত জ্ঞানী হ'ব সেইটো নহয় মানে জ্ঞানটোত ভেৰাইটিৰ জ্ঞান আছে আপোনালোকৰ হিন্দুৰ ফালৰ গ'লে সেইফালে বেলেগ জ্ঞানী হ'ব এই খ্ৰীষ্টান ফালে গ'লে বেলেগ জ্ঞানী হ'ব মানে এইবিলাক কথাৰ প্ৰত্যেকটো কথাতে কিবা ভেজাল আছে এক গড বুলি ক'ব এটা মাত্ৰ গড বুলি ক'ব কিন্তু খ্ৰীষ্টানটো বেলেগ হিন্দু মানে আল্লাহটো বেলেগ এই আমাৰ হিন্দুৰটো বহুত আছে ধৰ্ম মানে গড ঠিক তেনেকুৱা কেনেকৈ এটা গড হ'ব পাৰে পাগল নেকি কিতাপত লিখি দিলে কিবা হেৰি কৰি দিলে সেনেকৈ হ'ব পাৰে নেকি আমি সেনেকুৱা ধৰণৰ কিতাপ বহুত পঢ়িছোঁ যদিও বা কিছুমান কথা আমি বিতংভাৱে আপোনালোকক মানে বুজাই দিব নোৱাৰোঁ কিন্তু সঁচা কথাটো সঁচা জুবিন গাৰ্গ যিটো কৈছিলে সেইটো ঠিক তেনেকুৱা কিন্তু সঁচা কথাৰ মূল্য নাই সত্যৰ সদায় জয় বুলি লিখা থাকে কিন্তু কোনজন মানুহ সত্যৰ পথত চলে আৰু সত্যৰ পথত চলা মানুহ কেতিয়াবা ভাল হ'ব পাৰে নোৱাৰে কেতিয়াও নোৱাৰে সত্যৰ পথত যদি চলিব খোজে তেতিয়াহ'লে আপুনি জন্ম হৈও মৰি যাওক তেতিয়া আপুনি সত্য বুলি ক'ব পাৰি কথাবিলাক এনেকৈ হ'ল আৰু এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া তেখেতো আমাৰ মাজত নাই তেখেতৰ যিটো মুক্ত চিন্তাৰ মানে কথাটো ক'লোঁ সেইটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট এটা প্ৰসংগ হোৱা উচিত গোটেই অসমবাসী মানুহৰ মাজত বা ভাৰতবাসী মানুহৰ মাজত একচুৱেলি মুক্ত চিন্তা কৰাটো বহুত বেছি দৰকাৰী আমি আপলিফ্ট হ'ব লাগে আমি উন্নতি কৰিব পাৰিব লাগে মুক্ত চিন্তাৰ জৰিয়তে আমি জীৱনটো বেলেগ দিশেৰে আগবঢ়াই নিব লাগে কিন্তু আমি সেই অন্ধবিশ্বাস কিবা সেইবিলাকৰ জৰিয়তে নহয় অন্ধবিশ্বাসে কি দিব আপোনালোকক একো নিদিয়ে জাষ্ট জীয়াই থাকিবৰ কাৰণে কিবা এইটো একটা ট্ৰেপ হয় এটা জাল হয় সেইটো জালত এটা সমাজবন্দী হৈ থাকে ঠিক তেনেকৈ আৰু এটা ভয় থাকে যিবিলাক মানুহ মুক্ত চিন্তাৰ মানুহ সেইবিলাকৰ পাপ নাই পুণ্য নাই সেইবিলাকত বিশ্বাস নকৰে যিহেতু সেইবিলাকে সংসাৰখন মানে সমাজখন বৰবাদ কৰি দিব জাগে তাকে জিতি নিজৰ লাভালাভৰ কাৰণে মাৰিব ঠিক সেইটা কথা মিছা কথা হয় সেইটো কথা সিহঁতৰ যিবিলাক আপোনালোকে ধৰ্মগুৰু দেখিব কিবা দেখিব সিহঁতেহে বেছি পাপ কাম কৰে সিহঁতেহে বেছি মানে ভ্ৰষ্টাচাৰ কৰে যিবিলাক মানুহ মুক্ত চিন্তাৰ মানুহ সেইবিলাক তেনেকুৱা ভ্ৰষ্টাচাৰ কেতিয়াও নকৰে কি ক'লোঁ কি বা নক'লোঁ নাজানো দেই মই যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব যি নহওক ভিডিঅ'টো বনালোঁ এতিয়া কি ক'ম আৰু এতিয়া ভাল পোৱা বেয়া পোৱা মানুহ থাকেই সমাজত কাৰণ সমাজটো এটা জ্ঞানৰ জৰিয়তে আবদ্ধ নহয় সমাজৰ জ্ঞানটোৱে ফেৰাই দি থাকে তাৰ চিন্তা চৰ্চা বেলেগ তাৰ চিন্তা চৰ্চা বেলেগ তাৰমানে জ্ঞানৰ পাৰ্থক্য এক্সপিৰিয়েঞ্চৰ জৰিয়তে জ্ঞানখিনি আগবাঢ়ি যায় মানে হৈ যায় সেনেকৈ অ'কে ভুল হ'লে ক্ষমা কৰি দিব দেই গাইজ